Hey, what's up everybody? So, আজি আমি আৰম্ভ কৰিব গৈ আছো সৰল ৰৈখিক গতি। এটা আমাৰ চ্যাপ্টাৰ 3 হয়নে? পাঠ নম্বৰ 3 টো হয় যাক আমি মোশন ইন এ স্ট্ৰেইট লাইন বুলিও কওঁ ইংৰাজীত। সৰল ৰৈখিক গতি। সো আমি আমাৰ সৰু ক্লাছত গতিৰ কথা পঢ়িছো আৰু আমি সবেই জানো গতি মানে কি আছিল যে কোনোবা এটা বিন্দুত যদি এটা বস্তু থাকে এই বিন্দুৰ পৰা আন এটা বিন্দুলে বেলেগ এটা বিন্দুলে হি যদি নিজৰ অৱস্থানটো হলনি কৰি লয় হি প্ৰথমতে ইয়াত আছিলে গাড়ী এটা ইয়াত আছিলে এই গাড়ীটো যদি ইয়ালৈ আহি পাই যায় ইয়াকে আমি গতি বুলি কৈছিলো হয়নে সো গতি মানে কি হয় যে যিকোনো বস্তু এটাই যেতিয়া নিজৰ অৱস্থানটো হলনি কৰি লয় তাকে আমি কি বুলি কম গতি বুলি কম সহজতে আমি তেনেকৈ বুজিব পাৰো এতিয়া চোৱা এই গতিটো এই গাড়ীটো এ বিন্দুৰ পৰা বি বিন্দুলৈ অহা সময়ত বহুতখিনি কথা ইয়াত ঘটি আছে যেনে কি এৰ পৰা বি লে আহিবলৈ ইয়াক কিবা এটা সময় লাগিলে হয়নে টাইম কিবা এটা সময় লাগিলে যাক আমি টাইম বুলি কওঁ আৰু কি হৈছে আৰু ইয়াত এটা দূৰত্ব কি কৰিছে দূৰত্ব এটা কভাৰ কৰিছে নাই তো এটোক আমি কি বুলি কওঁ পথ দৈৰ্ঘ্য বুলি কওঁ কিমান দূৰ হি গতি কৰিছে তাকে আমি পথ দৈৰ্ঘ্য বুলি কওঁ যাক আমি ইংৰাজীত পাথ লেন্থ বুলি কওঁ ঠিক আছে সো হেবোৰ কথা ঘটি আছে ইয়াত সো যিকোনো এটা বস্তুৱে নিজৰ অৱস্থানটো চেঞ্জ কৰা সময়ত কি হৈছে প্ৰথম কথা হি এটা টাইম লাগিব ইয়াৰ পৰা ইয়ালৈ যাবলৈ টাইম লাগিব লগতে আৰু কি বস্তু হৈ আছে ইয়াৰ এটা পথ দৈৰ্ঘ্য আমি পাইছো মানে ইয়াৰ পৰা ইয়াৰ এটা কিবা এটা দূৰত্ব আছে নে এই দূৰত্বটোকে আমি পথ দৈৰ্ঘ্য বুলি কম হৈছেনে সো এইবোৰ বস্তু আমি সৰু ক্লাছতে পঢ়িলো যে কিবা এটা বস্তু যদি গতি কৰি থাকে তাত কি হৈ থাকে এইবোৰ আমি আমাৰ সৰু ক্লাছত চাইছিলো এতিয়া আমি যেহেতু ক্লাস 11 পালো ইয়াত আমি আৰু কেইটামান বস্তু চাম যে যিকোনো বস্তু এটা গতি কৰি থকা সময়ত আৰু কি হয় বাৰু ইয়াত ঠিক আছে যিকোনো বস্তু এটাই গতি কৰি থকা সময়ত কি আৰু বস্তু হয় চোৱা ইয়াত এ বিন্দুৰ পৰা বি বিন্দুলে প্ৰথম কথা আমি দেখিলো সময় কিবা এটা সময় লাগে এই অৱস্থানটোৰ পৰা এই অৱস্থানলৈ আহি পাবলৈ এই পজিশনৰ পৰা এই পজিশনলৈ আহিবলৈ সময় লাগে যাক আমি টি বুলি কৈছো টাইম লগতে আমি দেখিলো ইয়াত পথ দৈৰ্ঘ্য কথা এটা আহে যে কিমান দূৰত্ব হি অতিক্ৰম কৰিলে হয়নে ইয়াত পথ দৈৰ্ঘ্যৰ কথা আহে যাক আমি পাথ লেন্থ বুলি কৈছো ইংৰাজীত এইটো দেখিলো আৰু ইয়াত এটা বস্তু মন কৰা ইয়াত যদি মই দুটা উদাহৰণ লওঁ এজন হ্যান্ডসাম মানুহ মোৰ নিচিনা এজনে ইয়াৰ পৰা খোজ কাঢ়িব আৰম্ভ কৰিলে লগতে বুলি ইয়াত গাড়ী এটা আছে নেই গাড়ী এটা আছে হিয়তে একেলগে আৰম্ভ কৰিলে এতিয়া এই হ্যান্ডসাম মানুহজন মইতো সুপাৰম্যান নহওঁ নহয় গাড়ীটোৰ সমান যাবলৈ তো ইয়াত কি হ'ব এৰ পৰা বিলে কোনে আগত গৈ পাব গাড়ীটোৱে গৈ পাব হয় না কেলে গৈ পাব কাৰণ গাড়ীটোৰ বেগ বেছি ও আচ্ছা মানে গতি কৰি থকা সময়ত আৰু এটা বস্তু পালো আমি বেগ হৈছে নে বেগৰ কথা আমি পালো যাক আমি ইংৰাজীত ভেলোসিটি বুলি কওঁ ভেলোসিটি ঠিক আছে তাৰ পিছত আৰু কি হৈ আছে ইয়াত তাৰ পিছত কি হ'ল ঠিক আছে বুলে প্ৰথমতে গাড়ীটোৱে কিবা এটা বেগত গৈ আছিল বেগটোক আমি ভি চিনেৰে দেখাও সো মই ধৰি লৈছো গাড়ীৰ বেগটো 5 মিটাৰ প্ৰতি সেকেন্ড আছিল 5 মিটাৰ প্ৰতি সেকেন্ড মই কি ধৰি লৈছো যে গাড়ীটোৰ বেগটো প্ৰথমতে 5 মিটাৰ প্ৰতি সেকেন্ড আছিল এতিয়া মানুহজনৰটো ইয়াতকে কম হ'ব মানুহজনে বুলে ধৰি লৈছো মই 1 মিটাৰ প্ৰতি সেকেন্ডত গৈ আছে এতিয়া কি হ'ল দুটাটোৱে গৈ আছিল মানুহজনে অলপ আগত উলালে বুলে অলপ আগত উলাই মেলি হি ইয়ালৈ পালে বুলি ভাবিলোৱা এই অৱস্থানটোলৈ পালে এটা গাড়ীটো ইমানটো বেগত গৈ আছিল তাৰ পিছত এই মানুহটোক লগ পালে আৰু মানটো আৰু তাৰ মাজত বুলে ড্ৰাইভাৰজনৰ মাজত এটা ভাল সম্পৰ্ক আছে হেতে লগৰ হয় হি কি কৰিব ইয়ালে আহি পাই মেলি নিজৰ গাড়ীৰ বেগটো এই গাড়ীৰ বেগটো কমাই দিব
ঠিক আছে গাড়ীৰ বেগটো কমোৱাৰ লগে লগে কি হ'ল ইয়াৰ বেগৰ মানটো এবাৰ কমি মেলি বেগৰ মানটো ধৰি লৈছোঁ 2 মিটাৰ প্ৰতি সেকেন্ড হৈ গ'ল ঠিক আছে তো ইয়াত আমি কি দেখিলোঁ যে বেগ তো চেঞ্জ হ'ল নাই প্ৰথমতে 5 মিটাৰ প্ৰতি সেকেন্ড আছিলে এবাৰ 2 মিটাৰ প্ৰতি সেকেন্ড হৈ গ'ল তো বেগৰ এটা হলনি দেখিলোঁ আমি চেঞ্জ এটা দেখিলোঁ এই চেঞ্জটোকে আমি ফিজিক্সত কি বুলি কওঁ ত্বৰণ বুলি কওঁ হয়নে ত্বৰণ আমি পঢ়িম ইয়াৰ বিষয় একদম ডিটেইলকে পঢ়িম টেনশন ল'ব নালাগে ইংৰাজীত ইয়াক আমি এসিলাৰেশন বুলি কওঁ তো আমি ইয়াত কি দেখিছোঁ যে গতি হৈ থকা সময়ত যিকোনো বস্তু এটা গতি কৰি থকা সময়ত ইয়াত বহুতখিনি বস্তু জড়িত হৈ থাকে সময় দেখিলোঁ আমি পথ দৈৰ্ঘ্যৰ কথা দেখিলোঁ বেগৰ কথা দেখিছোঁ ত্বৰণৰ কথা দেখিছোঁ এনেকুৱা ধৰণৰ বহুতখিনি বস্তু চলি আছে আৰু লগতে দিশৰ কথাওতো থাকিব ডাইৰেকশ্যন যেনেবা এই ৰাস্তাতে গৈ আছিলোঁ ৰাস্তাতে গৈ থকা সময়ত বোলে ইয়াত ধুনীয়া ল'ৰা বা ছোৱালী কেইজনীমান থিয় হৈ আছে এতিয়া গাড়ীটো এনেকৈ গৈ আছে গাড়ীটো ইয়াত আছে গাড়ীটো বোলে গাড়ীটোৰ ড্ৰাইভাৰটো এই ছোৱালী কেইজনীৰ চেহেৰাটো চাব মন গৈছে সিহঁতৰ ঠিক আছে কাৰণ ধুনীয়া ছোৱালী পিছফালৰ পৰা চাই গম পাই গ'ল সি চ' সেইকাৰণে গাড়ী ড্ৰাইভাৰটোৱে কি কৰিব এইবাৰ সি ছোৱালীবোৰৰ চেহেৰাটো চাবলৈ কি কৰিব লাগিব এইফালে গতিটো কৰিব লাগিব সি যদি উল্টাকে গাড়ীটো বেক কৰি লয় তেতিয়া সি ছোৱালী কেইজনীৰ চেহেৰা দেখি পাব নাই দেখি পাব জানো দেখি নাপাব চ' সেইকাৰণে কি হয় গতিত আমাৰ দিশো জড়িত হৈ থাকে কোনফালে আমি যাব বিচাৰোঁ ঠিক আছে তো আমি কি দেখিলোঁ যে গতিত বহুতখিনি বস্তু জড়িত হৈ থাকে সময় পথ দৈৰ্ঘ্য বেগ ত্বৰণ দিশ এইবোৰৰ কথা আমি পঢ়িব লাগিব এই পাঠটোত হৈছেনে বুজি পালা অ'কে চ' প্ৰথমতে আমি পথ দৈৰ্ঘ্য মানে কি হয় সেইটো বুজি লওঁ দেই এতিয়া আমি পথ দৈৰ্ঘ্য মানে কি হয় এইটো বুজি লওঁ শুনা যিকোনো এটা বস্তুৱে যিমানটো দূৰত্ব অতিক্ৰম কৰে নহয় এইটোকে আমি পথ দৈৰ্ঘ্য কওঁ যেনে এৰ পৰা বিলে যদি এটা লক্ষ্য বস্তু যায় এৰ পৰা বিলে এটা বস্তুৱে ইয়াৰ পৰা ইয়ালৈ গতি কৰিলে আৰু ইয়াৰ দূৰত্ব মই ধৰি লৈছোঁ 10 কিলোমিটাৰ আছে ঠিক আছে এতিয়া বিৰ পৰা চিলৈ আকৌ এটা ঠাই আছে বোলে ইয়াৰ পৰা ইয়ালৈ ধৰি লৈছোঁ 5 কিলোমিটাৰ আছে 5 কিলোমিটাৰ আছে এটা যদি মোক কোনোবা সোধে এই মানুহজনে যেনে মানুহ এটা ধৰিছোঁ এ বিন্দুৰ পৰা সি আৰম্ভ কৰিলে আৰু বি বিন্দুলৈ গৈ পালেগৈ আৰু সিহঁতৰ মাজৰ দূৰত্বটো কিমান 10 কিলোমিটাৰ আকৌ বিৰ পৰা চিলৈ সি আহিলে বিৰ পৰা চিত আহি মেলি আকৌ ইয়াতে ৰখি গ'ল তো এতিয়া ইয়ালৈ আহিলে 5 কিলোমিটাৰ এতিয়া যদি মোক কোনোবা সোধে এই মানুহজনৰ পথ দৈৰ্ঘ্য কিমান হ'ব তেতিয়া কি কৰিবা তুমি যোনটো অৱস্থানৰ পৰা সি নিজৰ গতিটো আৰম্ভ কৰিছিলে আৰু য'ত গৈ শেষ হ'লগৈ এই গোটেই ৰাস্তাৰ একদম আসল যোনটো যুগটো সেইটোৱে হ'ব পথ দৈৰ্ঘ্য মানে ইয়াৰ এই মানুহজনৰ যদি মই পথ দৈৰ্ঘ্যৰ কথা সুধোঁ তেতিয়া কি ক'ব লাগিব পথ দৈৰ্ঘ্য সমান এ বি ৰাস্তাৰ মানটো আৰু বিৰ পৰা চিৰ মানটো এ বিৰ মানটো 10 কিলোমিটাৰ দিয়া আছে বি চিৰ মানটো 5 কিলোমিটাৰ চ' সেইকাৰণে আমাৰ মুঠটো হৈ যাব 15 কিলোমিটাৰ হয়নে চ' ইয়াৰ পথ দৈৰ্ঘ্য মানটো কিমান হ'ল 15 কিলোমিটাৰ চ' পথ দৈৰ্ঘ্য মানে আমি কি বুজিলোঁ যে যিকোনো এটা বস্তুৱে কিমান ৰাস্তা অতিক্ৰম কৰিলে কিমান ৰাস্তা গ'লহি ঠিক আছে কিমান ৰাস্তা গতি কৰিলে সেইটোকে আমি কি বুলি কওঁ পথ দৈৰ্ঘ্য বুলি কওঁ বুজি পালা চ' এই কথাটো আমাৰ ক্লিয়াৰ হৈ গ'ল নেক্সটটো আহে হৰণ যোনটো নেকি পথ দৈৰ্ঘ্যৰ লগত আমাক এটা কনফিউজন ক্ৰিয়েট কৰে এতিয়া নেক্সটটো কি ক'লোঁ মই হৰণ নেক্সটটো হ'ল আমাৰ হৰণ যাক আমি ইংৰাজীত ডিছপ্লেচমেণ্ট বুলি কওঁ ইংৰাজীৰ শব্দখিনিও লগত লিখি ৰাখিবা কাৰণ কোনোবা যদি ইঞ্জিনিয়াৰিং কৰিব বিচাৰা আৰু JEE যেতিয়া এক্সাম দিবা JEE এক্সাম দিয়া সময়ত কি হ'ব ইংৰাজীত আহিব পেপাৰটো সেইকাৰণে ইমান টান নহয় একেই কথা এই শব্দখিনি জাষ্ট মনত থ'ব লাগে বাকী গোটেই কথাবোৰ একে চ' হৰণ মানে হৈছে ডিছপ্লেচমেণ্ট এতিয়া চোৱা কি হয় বহুত ষ্টুডেণ্টৰ ইয়াত এটা কনফিউজন থাকি যায় পথ দৈৰ্ঘ্য আৰু হৰণটোৰ মাজত হৰণটো এটা পথেই হয় পথৰ এটা দৈৰ্ঘ্যই হয় কিন্তু হৰণ আৰু পথ দৈৰ্ঘ্যৰ মাজত এটা সৰু এটা পাৰ্থক্য এটা আছে আৰু এই পাৰ্থক্যটো কি হয় চোৱা মই বুজাই দিছোঁ অথনিৰ উদাহৰণটো লওঁ আমি
এৰ পৰা বিলে 10 কিলোমিটাৰ আছিলে আৰু বিৰ পৰা চিলে 5 কিলোমিটাৰ আছিলে ঠিক আছে সো ইয়াৰ প্ৰথম অৱস্থানটো মানুহজনৰ এটো হয় এই মানুহজনৰ হ্যান্ডসাম মানুহজনৰ মানে মোৰ আৰু সি তো হয় ইয়াৰ অন্তিম অৱস্থান যত নেকি হি নিজৰ গতিটো হেক কৰিলে সো ইয়াৰ পৰা হি বিলৈ গল বিৰ পৰা কো চিলে আহিলে সো পথ দৈৰ্ঘ্য মানে কি আছিল যে এৰ পৰা চিৰ দূৰত্বটো মানে কিমান ৰাস্তা হি গল হেতু আছিল পথ দৈৰ্ঘ্য এটা হৰণ মানে শুনা কি হয় হৰণ মানে হৈছে যিকোনো এটা বস্তুৰ গতি যেতিয়া বস্তু এটা গতি কৰি থাকে নহয় হৰণ উলিয়াবলৈ হলে সদায় প্ৰথমতে এই বস্তুটোৰ প্ৰথম অৱস্থানটো যোনটো আৰম্ভণিটো লক্ষ্য কৰিবা দেই প্ৰথম অৱস্থানটো কোনটো হয় এ আৰু অন্তিম অৱস্থানটো কোনটো সি সো মই কি কলো যেতিয়া আমি হৰণৰ মান নিৰ্ণয় কৰিব যাও তেতিয়া আমি গতিটোৰ আৰম্ভণি অৱস্থানটো এইটো প্ৰথম অৱস্থানটো ষ্টাৰ্টিং যোনটো হয় এই অৱস্থানটো আমি জানিব লাগিব আৰু কি কৈছো অন্তিম অৱস্থানটো আমাৰ যোনটো ফাইনেল পজিশনটো এইটো আমি জানিব লাগিব এতিয়া প্ৰথম অৱস্থানটো আৰু অন্তিম অৱস্থানৰ মাজৰ সবতছে চুটি ৰাস্তাটো কি কৈছো শুনা প্ৰথম অৱস্থান আৰু অন্তিম অৱস্থানৰ সবতছে বেছি চুটি ৰাস্তাটোকে আমি হৰণ বুলি কওঁ মন কৰা বস্তুটো এটা এ আৰু সিৰ মাজত কি হয় সবতছে চুটি ৰাস্তা কোনটো হ'ব ইয়াত যদি মই সিধা আঁচ এডাল টানি দিও এইটোই হ'ব ইয়াৰ সবতছে চুটি ৰাস্তা মানে ইয়াৰ পৰা কি গম পালো যে আমাৰ হৰণৰ মানটো হ'ব এসি কিমান হয় আমি নাজানো এতিয়ালে ঠিক আছে এসিৰ মানটোৱে হৈছে আমাৰ হৰণ ক্লিয়াৰ হৈছে নে সো পথ দৈৰ্ঘ্য মানে কি আছিল পথ দৈৰ্ঘ্য মানে এই বস্তুটোৱে যোনটো ৰাস্তাৰে গতি কৰিছে এই ৰাস্তাটোৰ একজেক্ট দৈৰ্ঘ্যটোক আমি পথ দৈৰ্ঘ্য বুলি কম কিন্তু হৰণ মানে কি হৰণ মানে হৈছে প্ৰথম অৱস্থান আৰু অন্তিম অৱস্থানৰ মাজৰ সবতছে বেছি চুটি ৰাস্তাটোক আমি কি বুলি কম হৰণ বুলি কম বুজি পালা নাই বুজি পাইছানে আৰু ভাল এটা উদাহৰণ দিও এই উদাহৰণটো কি চোৱা এইফালে ধেমাজিটো আছে ঠিক আছে ইয়াৰ মাজত আছে আমাৰ ব্ৰহ্মপুত্ৰ নদীটো আৰু সেইফালে আছেগে ডিব্ৰুগড় এইফালে আছে ধেমাজি যেতিয়া বগীবিল দলংটো নাছিলে তেতিয়া আমি কি কৰিছিলো ধেমাজিৰ যিসকল বাখী আছে হিয়তে কি কৰিছিলে যে ধেমাজিৰ পৰা উলালে ঘাটলৈ যাবলগীয়া হৈছিল ব্ৰহ্মপুত্ৰ ঘাটলৈ ধৰি লৈছো ইয়াৰ পৰা ধেমাজিৰ পৰা ঘাটলৈ 20 কিলোমিটাৰ আছে ধৰি লৈছো তাৰ পাছত কি হল ফেৰী এটা লবলগীয়া হৈছিল এটা ফেৰীটোৱে ধৰি লোৱা ব্ৰহ্মপুত্ৰ নদীৰ পৰা সিধাকেটো হি যাব নোৱাৰে হি কি কৰিছিল ফেৰী যেনে ধৰণে যায় সিধাকে ডাইৰেক্ট নদীটো পাৰ কৰে জানো নকৰে নহয় অলপ বেকাকে যায় আকৌ সিধা কৰি লয় আকৌ বেকা যায় তেনেকে হে যায় সো এইকাৰণে হি অলপ এনেকে গল ধৰি লোৱা ইয়াৰ পৰা ইয়ালৈ 5 কিলোমিটাৰ আছে আকৌ ইয়াৰ পৰা ইফালে গল ধৰি লোৱা ইয়াৰ পৰা ইয়ালৈ 2 কিলোমিটাৰ আছে আকৌ ধৰি লোৱা আকৌ এনেকে গৈ মেলি ইয়াত ধৰি লোৱা 3 কিলোমিটাৰ আছে তাৰ পিছত গৈ ডিব্ৰুগড় পালেহি ডিব্ৰুগড়লৈ মই ধৰি লৈছো 5 কিলোমিটাৰ আছে ঠিক আছে এটা যদি মোক কোনোবা হুদে এই গুটেই উদাহৰণটোত পথ দৈৰ্ঘ্যৰ মান কিমান হ'ব পথ দৈৰ্ঘ্যৰ মানটো কিমান হ'ব যদি হুদে মই কি কৰিম যোগ কৰি যাম ইয়াৰ পৰা ইয়ালৈ 20 কিলোমিটাৰ আছিল প্লাস ইয়াৰ পৰা ইয়ালৈ 5 কিলোমিটাৰ আছিল প্লাস ইয়াৰ পৰা ইয়ালৈ 2 কিলোমিটাৰ আছে প্লাস ইয়াৰ পৰা ইয়ালৈ 3 কিলোমিটাৰ আছে প্লাস ইয়াৰ পৰা ইয়ালৈ 5 কিলোমিটাৰ আছে এইটো হ'ব মোৰ মুঠ পথ দৈৰ্ঘ্য কিমান পাম 25 27 30 35 কিলোমিটাৰ সো টোটালটো হৈ যাব মোৰ 35 কিলোমিটাৰ মোৰ পথ দৈৰ্ঘ্যটো এটা ইয়াতে যদি কোনোবা এজনে যোনে নেকি ভৌতিক বিজ্ঞান পঢ়িছে ফিজিক্স যোনে পঢ়িছে হি বুলে হুদি দিলে মোক ঠিক আছে তোৰ পথ দৈৰ্ঘ্যটো ইমান হয় কিন্তু তোৰ হৰণ কিমান হলো তেতিয়া তই কি কৰিবি এই নদীটো ফেৰীটো বেকাতেৰা যায়নে ব্ৰহ্মপুত্ৰ নদীটো মাজত আছেনে হেবোৰ তোৰ চাব দৰকাৰ নাই তোৰ প্ৰথম অৱস্থানটো কোনটো হয় ধেমাজি
অন্তিমটো কোনটো হয় ডিব্ৰুগড় এটা ধেমাজি আৰু ডিব্ৰুগড়ৰ মাজত যদি মই সিধা সিধা সবতছে চুটি ৰাস্তা এটা যদি মই ধাৰণা কৰি ল'ব পাৰো এই চুটি সবতছে বেছি চুটি ৰাস্তাটোকে আমি হৰণ বুলি কম আৰু মই ইয়াক এনে নাম দি দিছো ধেমাজিটো ডি আৰু ডিব্ৰুগড়টো ডি ডেশ বুলি দি দিছো তে আমাৰ হৰণ যদি খুদে হৰণৰ মানটো কি হ'ব ডি আৰু ডি ডেশ ডি ডেশ এইটোৱে হ'ব আমাৰ হৰণৰ মান বুজি পালা নাই বেকা তেৰা যেনেকে বস্তুটোৱে যি ৰাস্তাৰে গৈ আছে সেই ৰাস্তাৰ দৈৰ্ঘ্যটোক আমি পথ দৈৰ্ঘ্য বুলি কম কিন্তু হৰণ মানে কি যে গতি কৰি থকা সময়ত প্ৰথম অৱস্থান আৰু অন্তিম অৱস্থানৰ মাজৰ সবতছে বেছি চুটি ৰাস্তাটোক আমি কি বুলি কম হৰণ বুলি কম বুজি পালা সো এইটো আছিলে পথ দৈৰ্ঘ্য আৰু হৰণৰ মাজৰ পাৰ্থক্যটো এতিয়া আমি হৰণ এটা ধুনীয়া উদাহৰণ চাওঁ যোনটো নেকি পৰীক্ষাত আহিছেও প্ৰথমটো উদাহৰণটো চোৱা মই বোলে এৰ পৰা বিলে গতি কৰিলো এবাৰ হুদিছো এৰ পৰা বিলে গৈ মেলি মই 10 কিলোমিটাৰ গলো ঠিক আছে ইয়াৰ পৰা মই আৰম্ভ কৰি এই বিন্দুলৈ পাৰো আৰু ইহঁতৰ পথ যিমান দৈৰ্ঘ্যটো 10 কিলোমিটাৰ আছে এইবাৰ মই হুদিছো এই উদাহৰণটোত পথ দৈৰ্ঘ্যৰ মানটো কিমান হ'ব এটা মই কম মানুহজনে যি ৰাস্তা গল এই ৰাস্তাৰ দৈৰ্ঘ্যটোকে আমি পথ দৈৰ্ঘ্য বুলি কওঁ হেকানে পথ দৈৰ্ঘ্যটো হৈ গল 10 কিলোমিটাৰ বুজি পালা এইটো ঠিক আছে এটা যদি মই কওঁ এই উদাহৰণটোত হৰণৰ মান কিমান এই উদাহৰণটোত হৰণৰ মান কিমান ডিসপ্লেসমেন্ট এটা মই কি বুলি কম হৰণৰ মানটো 10 কিলোমিটাৰে হয় এইবাৰ কেনেকৈ গম পালো কাৰণ আমাৰ এই উদাহৰণটোত হৰণ লাবলৈ কি কৰিব লাগে আমি প্ৰথম অৱস্থান আৰু অন্তিম অৱস্থানৰ মাজৰ সবতছে চুটি ৰাস্তাটো উলিয়াব লাগে নাই আৰু সিধা সিধাকে ৰাস্তাটো দিয়াই আছে সো চুটি ৰাস্তাটো হেতুৱে হ'ব সো একানে পথ দৈৰ্ঘ্য আৰু হৰণ সমান হৈ গল তো আমি ইয়াৰ পৰা কি গম পালো যে প্ৰথমটো আমাৰ কন্ডিশন আমি গম পালো যে কেতিয়াবা পথ দৈৰ্ঘ্য আৰু হৰণৰ মান সমান হয় এটো আমি গম পালো পথ দৈৰ্ঘ্য আৰু হৰণৰ মান সমান হয় বুজি পালানে এটো লিখি ৰাখিব লাগিব দেই এটা দ্বিতীয়টো উদাহৰণত চোৱা এইবাৰ বোলে লক্ষ্য বস্তুটোৱে এৰ পৰা বি লে গতি কৰিলে আৰু এৰ পৰা বিৰ আমি দূৰত্বটো আকৌ 10 কিলোমিটাৰে ধৰিছো তে হ্যান্ডসাম মানুহজনে ইয়াত আহি পালে মই ইয়ালে আহি পালো হ্যান্ডসাম মানুহজন আৰু ইয়াৰ পৰা আকৌ মই ঘূৰি গলোগে এই ৰাস্তা দিয়ে গলোগে এনেকে গৈছিলো এবাৰ আকৌ ঘূৰি গলো ঘূৰি গৈ মেলি আকৌ মই এত পালোগে এবাৰ মোৰ অৱস্থানটো এইটো হৈ গল ইয়াৰ পৰা ইয়ালে গলো বিলে 10 কিলোমিটাৰ হল মই আকৌ বিৰ পৰা এলে ঘূৰি আহিলোগে মানে জোৰ পৰা আৰম্ভ কৰিছিলো তাতে গৈ পালোগে ঠিক আছে এটা যদি মই হুদু ইয়াত পথ দৈৰ্ঘ্যৰ মানটো কিমান হ'ব ইয়াত পথ দৈৰ্ঘ্যৰ মানটো হ'ব কিমান পথ দৈৰ্ঘ্য মানে কি আছিল মানুহজনে যি ৰাস্তাৰে গতি কৰিছে এই ৰাস্তাৰ মুঠ দৈৰ্ঘ্যটোকে আমি পথ দৈৰ্ঘ্য বুলি কওঁ হেকানে প্ৰথমতে কি হল এৰ পৰা বিলে গল ঠিক আছে মুঠ ৰাস্তা কিমান হল এৰ পৰা বিলে গল তাৰ পিছত কি হল আকৌ বিৰ পৰা এলে আহিলেগে হৈছে নে ইয়াৰ পৰা এনেকৈ গল আকৌ ইয়াৰ পৰা এলে আহিলেগে হয় নাই সো হেকানে পথ দৈৰ্ঘ্যটো কিমান হ'ব এৰ পৰা বিলে 10 কিলোমিটাৰ আৰু বিৰ পৰা এলেও 10 কিলোমিটাৰে হ'ব কাৰণ একেই ৰাস্তা সো টোটাল হৈ যাব 20 কিলোমিটাৰ তো ইয়াৰ পৰা গম পালো যে পথ দৈৰ্ঘ্যৰ মানটো 20 কিলোমিটাৰ পালো এবাৰ যদি এই উদাহৰণত মুখ হৰণৰ মানটো খুদে হৰণৰ মান কি হ'ব ফসি গল নহয় হৰণৰ মান কি হ'ব মন কৰা হৰণ উলিয়াব হলে মই কি কৈছিলো যে আমি প্ৰথম অৱস্থান আৰু অন্তিম অৱস্থানৰ মাজৰ সবতছে চুটি ৰাস্তাটোক আমি হৰণ বুলি কৈছিলো